8 ছেপ্টেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশ ল'ব প্ৰধানমন্ত্ৰীয়ে। ৰাজ্য কেবিনেট বৈঠকৰ পিছতে সংবাদমেলত সদৰি কৰিলে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। তেওঁ লগতে কয়, 9 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বিশেষ অধিৱেশন। এই অধিৱেশনত ডক্টৰ ভূপেন হাজৰিকাৰ কৰ্মৰাজি আৰু সৃষ্টিক চিৰযুগমীয়া কৰি ৰখা সন্দৰ্ভত হ'ব আলোচনা। একেদৰে ডিব্ৰুগড় বিমানবন্দৰক ডক্টৰ ভূপেন হাজৰিকা বিমানবন্দৰ হিচাপে নামকৰণৰ প্ৰস্তাৱৰ কথা উল্লেখ কৰিলে মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। আজি সন্দৰ্ভত আলোচনা কৰা হয় ৰাজ্যিক কেবিনেটত। ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ 8 ছেপ্টেম্বৰ ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিন আমি এইবাৰ জন্ম শতবাৰ্ষিকী 8 ছেপ্টেম্বৰৰ পৰা পালন কৰিম। 8 ছেপ্টেম্বৰৰ দিনা প্ৰধানমন্ত্ৰী অসমলৈ আহিব। 9 ছেপ্টেম্বৰৰ দিনা এখন অসম বিধানসভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত হ'ব ডক্টৰ ভূপেন হাজৰিকাৰ ওপৰত। তেখেতৰ কৰ্মৰাজি, তেখেতৰ সৃষ্টিক চিৰযুগমীয়া কৰাৰ কাৰণে, তেখেতৰ স্মৃতিক চিৰযুগমীয়া কৰাৰ কাৰণে এটা প্ৰস্তাৱ আছে যে ডিব্ৰুগড় বিমানবন্দৰক এটা ডক্টৰ ভূপেন হাজৰিকা বিমানবন্দৰ হিচাপে তাক নামকৰণ কৰা। আৰু এই বিষয় লৈ 9 ছেপ্টেম্বৰত এদিনীয়া কাৰ্যসূচীৰে অসম বিধানসভাৰ এখন বিশেষ বিধানসভা অধিৱেশন অনুষ্ঠিত হ'ব।